নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে গাড়ী মটৰ চলাওঁতে বা গাড়ী মটৰত উঠোতে কেতিয়াও যাতে এক্সিডেণ্ট নহয় তাৰ বাবে আজি এটা বিশেষ শক্তিশালী উপায় আপোনালোকলৈ আগবঢ়াইছো। এই উপায়টো একেবাৰেই সহজ, কেৱল মাত্ৰ মনৰ ভিতৰত আপুনি এই বাক্য দুখাৰী গাব লাগিব। কিন্তু মন্ত্ৰ গালো এতিয়া মোৰ একো এক্সিডেণ্ট নহয় এই বুলি ভাবি আপোনালোকে জোখতকৈ বেছি স্পীডত গাড়ী চলাব নোৱাৰিব। মদ খাই বা যিকোনো ৰাগিয়াল বস্তু খায়ো গাড়ী চলাব নোৱাৰিব। যিখিনি সাৱধানতা অৱলম্বন কৰিব লাগে সেইখিনি অৱশ্যেই কৰিব। তাৰ পিছতহে আপুনি এই যদি মন্ত্ৰভাগ বা বাক্য দুখাৰী যদি গাই স্মৰণ কৰে হনুমানজীক আৰু যাত্ৰা আৰম্ভ কৰে গাড়ী চলাই বা গাড়ী মটৰত উঠে, তেতিয়া কোনোদিনে আপোনালোকৰ এক্সিডেণ্ট নহ'ব। এই বিশেষ শক্তিশালী চৌপাই বা বাক্য দুখাৰী হৈছে চলত বিমান কোলাহল হুই, জয় ৰঘুবীৰ কহত সব কুই। হনুমানজীক মনতে ভাবি স্মৰণ কৰিহে এই বাক্য দুখাৰী গাব। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।